জুবিন ক্ষেত্ৰ জনতাই নামানে সীমন্তৰ এছপি মুখ্যমন্ত্ৰীৰ কাণ্ডত জাঙুৰ খাই উঠিল শিল্পী সাহিত্যিক কবি দল সংগঠন ৰীতা চৌধুৰীৰ হকিয়নি জুবিন ক্ষেত্ৰত প্ৰৱেশত বাধা নিষেধে ল'ৰা ছোৱালীবোৰক জটিল মানসিক অৱস্থালৈ ঠেলি দিব অখিলৰ তীব্ৰ বাক্যবান জুবিনৰ কাষলৈ যোৱাত আগতে সিদ্ধাৰ্থই বাধা দিছিল এতিয়া মুখ্যমন্ত্ৰীয়ে বাধা দিছে উৎপল শৰ্মাৰ ক্ষোভ উপনিৰ ভয়ত চুলি খুৰুৱাৰ দৰে কাম কৰিছে চৰকাৰে পলাশ চাংমাইৰ হুংকাৰ ক্ষোভৰ সন্মুখীন হ'ব চৰকাৰ নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ চেনেল নিউজ ওৱান নৰ্থ ইষ্ট প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শেষ শয়নস্থলী সোণাপুৰৰ জুবিন ক্ষেত্ৰক লৈ চৰকাৰে বান্ধি দিয়া কঠোৰ এছপিয়ে ৰাজ্যজুৰি অনুৰাগীসকলৰ মাজত সৃষ্টি কৰিছে প্ৰচণ্ড ক্ষোভ জাঙুৰ খাই উঠিছে দল সংগঠন শিল্পী সাহিত্যিক নিশা 10 বজাৰ পৰা 6 বজালৈ জুবিন ক্ষেত্ৰ বন্ধ ৰাখিবলৈ চৰকাৰে জাৰি কৰা এছপিক একেবাৰে নৎসাত কৰিছে জনতাই ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ জুবিন গাৰ্গৰ শেষ শয়নস্থলীত প্ৰৱেশৰ বাবে চৰকাৰে সময়সীমা বান্ধি দি অনুৰাগীক বঞ্চিত কৰা কোনো কথা মানি লোৱা নহ'ব বুলি হকিয়াই দিছে দল সংগঠনসমূহে ৰাজ্য চৰকাৰ আৰু চৰকাৰৰ মুৰব্বী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গক সময়ৰ গণ্ডিৰ ভিতৰত বান্ধি ৰখা কাৰ্যক সকলোৱে একমুখে ধিক্কাৰ দিছে সামাজিক মাধ্যম সংবাদ মাধ্যম যোগে প্ৰতিক্ৰিয়া ব্যক্ত কৰি সকলোৱে ব্যক্ত কৰিছে ক্ষোভ যোৱা নিশা চৰকাৰে জুবিন ক্ষেত্ৰক লৈ এছপি জাৰি কৰাৰ পিছত সামাজিক মাধ্যম যোগে নিজৰ অসন্তুষ্টি ব্যক্ত কৰি ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে কয় যে জিআই থাকোতে সিদ্ধাৰ্থ শৰ্মাই জুবিনদাৰ ওচৰলৈ যাব দিয়া নাছিল এতিয়া হিমন্ত বিশ্ব শৰ্মাই জুবিনদাৰ ওচৰলৈ যাবলৈ নিদিয়ে জুবিন গাৰ্গৰ সমাধি চৰকাৰী সম্পত্তি নেকি বুলি প্ৰশ্ন কৰি অখিল গগৈয়ে চৰকাৰক স্পষ্টভাৱে জনাই দিয়ে যে চৰকাৰী এছপি কোনোৱে মানি ল'ব নোৱাৰে মই আকৌ কৈছো কিন্তু দেই মই এমএলএ সামলে একো নহয় জুবিন দাই যদি ন্যায় নাপায় তেতিয়াহ'লে কোনদিনা আন্দোলনত জপিয়াই দিওঁ ঠিকনা নাই কোনদিনা আন্দোলনত জপিয়াই দিওঁ ঠিকনা নাই কোনদিনা বিধায়কৰ পদ এৰি দিওঁ ঠিকনা নাই কোনদিনা ৰাজনীতি একেবাৰে এৰি দিওঁ ঠিকনা নাই জুবিন দাই ন্যায় পাব লাগিব ন্যায় পাব লাগিব ন্যায় পাব লাগিব হয়নে নহয় জুবিন ক্ষেত্ৰলৈ সুৰাপান কৰি যোৱা কাৰ্যৰ বিৰোধিতা কৰি তেওঁ কয় যে মুখ্যমন্ত্ৰীয়ে সময়সীমা ধাৰ্য কৰি দি ভুল কাম কৰিছে হৃদয়ৰ পৰা ভাল পোৱা মানুহক সময়সীমা ধাৰ্য কৰি বান্ধি ৰখাটো উচিত নহয় এয়া সাধাৰণ ন্যায়ৰ পৰিপন্থী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি তেওঁ কয় যে হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গক ন্যায় নিদিয়ে যেনে তেনে 2026ৰ নিৰ্বাচন পাৰ কৰাই দিব বিচাৰিছে ইপিনে চৰকাৰে এছপি জাৰি কৰাৰ পিছতে সামাজিক মাধ্যমত সৰব হৈ উঠিছে ৰাজ্যৰ বিশিষ্ট সাহিত্যিক ডক্টৰ ৰীতা চৌধুৰী মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মালৈ এখন মুকলি চিঠি লিখি ডক্টৰ চৌধুৰীয়ে কয় কেতিয়াবা আপোনাক পৰিবেষ্টিত কৰি ৰখা আপোনাৰ শুভাকাংক্ষীসকলে সাধাৰণতে যিসকলৰ বেছিভাগেই তুখামুদকাৰী তেওঁলোকে পৰিস্থিতিৰ যথাযথ ছবিখন অনুধাৱন কৰিব নোৱাৰি প্ৰকৃত ছবিখন তুলি ধৰিব নোৱাৰিবও পাৰে সিদ্ধান্তবোৰ লওঁতে সেয়েহে ভুল হোৱাৰ সম্ভাৱনা থাকে জুবিনক ভাল পোৱা সকলোৱে জুবিন ক্ষেত্ৰলৈ দিনত আহিবলৈ সময় নাপাবও পাৰে দিন হাজিৰা কৰাৰ পৰা জীৱিকাৰ বিভিন্ন ক্ষেত্ৰত ব্যস্ত থাকে মানুহবোৰ সেয়েহে টোপনি আৰু জিৰণি বিসৰ্জন দি দূৰ দূৰণিৰ পৰা আহে কিছুমানে বাৰে বাৰে আহে জুবিনৰ প্ৰতি তেওঁলোকৰ ভাল পোৱাৰ জোখ লোৱা অসম্ভৱ অগণন মানুহে জুবিনক হঠাতে হেৰুৱাই যি মানসিক কষ্ট পাইছে তাৰ পৰা আজিলৈকে ওলাব পৰা নাই তাৰ ভিতৰত ময়ো আছো সমাজৰ অভিভাৱকসকলে মানুহৰ সেই কষ্টৰ উপশমৰ বাট বিচৰাৰহে সময় এয়া তাৰ হলনি জুবিন ক্ষেত্ৰত প্ৰৱেশৰ বাবে দিয়া বাধা নিষেধে জুবিনক ভাল পোৱা ল'ৰা ছোৱালীবোৰক জটিল মানসিক অৱস্থালৈ ঠেলি দিব পাৰে আত্মহননৰ পৰা বিদ্ৰোহলৈ যিকোনো ঘটনা ঘটিব পাৰে জনজাতি প্ৰধান ৰাজ্যখনৰ বিভিন্ন পৰম্পৰাৰ কথা আমি শ্ৰদ্ধা সহকাৰে বিবেচনা কৰিব লাগে একেদৰে আইন শৃংখলা ৰক্ষাৰ দায়িত্বও প্ৰশাসনৰ আছে মই এজন দায়িত্বশীল লেখক আৰু মাতৃ মাত মতাটো অতি জৰুৰী বুলি যেতিয়া ভাৱ হয় তেতিয়া মাত এষাৰ দিওঁ যি কওঁ সঠিক বুলি আৰু ময়ো কোৱাৰ প্ৰয়োজন আছে বুলি নিজে পতিয়ন যোৱা কথাহে কওঁ ঢৌত উঠি আনৰ নিৰ্দেশনা শুনি নকওঁ এই জটিল সময়ত সকলো ধৰণৰ ভয় লাগি যোৱাকৈ বিষয়বোৰ আৰু বেছি জটিল কৰি নেপেলোৱাটোৱেই এই মুহূৰ্তত সঠিক সিদ্ধান্ত হ'ব বুলি ভাবোঁ আপুনি এজন পৰিপক্ক ৰাজনীতিক এবাৰ ভাবি চাব বুলি আশা কৰিলোঁ সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় জুবিন গাৰ্গ ক্ষেত্ৰক খোলা আৰু বন্ধ কৰাৰ সময় নিৰ্ধাৰণ কৰাটো নিতান্তই অপ্ৰয়োজনীয় জুবিন গাৰ্গৰ ক্ষেত্ৰখনত প্ৰৱেশৰ আৰু বন্ধ ৰখাৰ সময় নিৰ্ধাৰণ কৰা কথাটো নিতান্তই অপ্ৰয়োজনীয় এই এছপি প্ৰত্যাহাৰ কৰিবৰ কাৰণে চৰকাৰক দাবী জনাইছো চাওক জুবিন গাৰ্গৰ ক্ষেত্ৰখন সুশৃংখলিত হৈ থকাটো সুপৰিচালিত হৈ থকাটো আমি সকলোৱে বিচাৰো গতিকে সকলোৰে সুবিধাৰ প্ৰতি লক্ষ্য ৰখাটো চৰকাৰৰ দায়িত্ব
তাৰ কাৰণে পৰ্যাপ্ত নিৰাপত্তাৰক্ষী মোতায়েন কৰক, তাৰ কাৰণে ক্ষেত্ৰখন পৰিচালনা কৰিবলৈ পৰ্যাপ্ত মানুহ নিযুক্তি দিয়ক, মদৰ প্ৰচলন বন্ধ কৰিবৰ কাৰণে ক্ষেত্ৰখনৰ দুয়োফালে তেওঁলোকে কোনোবাই মদ খাই আহিছে নেকি ব্ৰেথেলাইজাৰ দি সেইটো চোৱাৰ ব্যৱস্থা কৰিব পাৰে। তাকে নকৰি ব্যৱস্থা শৃংখলিত কৰাৰ নামত 10 বজাৰ পাছত অনুৰাগীৰ প্ৰৱেশ নিষিদ্ধ কৰাটো উপনিৰ ভয়ত চুলি খুৰোৱাৰ দৰে হৈছে। এই কথাটো কোনো কাৰণত গ্ৰহণযোগ্য নহয়। ৰাতি 10টাৰ পিছত কোন যাব লাগে? ৰাতি 10টাৰ পিছত অসমত কোনো কামাখ্যা মন্দিৰতো নাযায়। এনে কিছুমান কথা কৈ মানুহক উত্তেজিত কৰিব নালাগে, লাগিলে তেওঁ যোনেই নহওক কিয়। ৰাতি 10টাৰ পিছত মানুহ কামাখ্যা মন্দিৰতো নাযায়, 10টা বজাৰ পিছত কোনো মন্দিৰত নাযায়, কোনো কলেজত নাযায়, কোনো ইউনিভাৰ্চিটিত নাযায়। ৰাতি সোণাপুৰত লোকেল মানুহ থাকেতো, তেওঁলোকে ইমান মৰমেৰে জাগাখন এৰি দিছে। এতিয়া তেওঁলোকক গোটেই ৰাতি আমি দিগদাৰি কৰি থাকিম নেকি? একমাহ মই মনে মনে আছিলো, তাৰ মানে এইটো নুবুজায় ভূপেন হাজৰিকা সমাধিটোতো 10টা বজাৰ পিছত কোনো নাযায়। এইবিলাক অসমত কি নতুন নতুন নিয়ম আৰম্ভ কৰিব? এই এছঅপি চৰকাৰে প্ৰত্যাহাৰ কৰক। জুবিন গাৰ্গ ক্ষেত্ৰখন সুশৃংখলিত আৰু সুব্যৱস্থিত কৰি ৰখাটো সকলোৱে বিচাৰে। এই কাম চৰকাৰেই কৰিব লাগিব। 5 বছৰীয়া শিশুৰ পৰা 80 বছৰীয়া বৃদ্ধলৈকে সকলো অনুৰাগীৰ জুবিন ক্ষেত্ৰলৈ সোঁত বৈছে। শতজন দিব্যাংগ অনুৰাগীও আহিছে। যিয়ে যেনেকৈ সময় মিলাব পাৰিছে তেনেকৈয়ে আহিছে। জুবিন গাৰ্গৰ সকলো অনুৰাগীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰখাটো চৰকাৰৰ কৰ্তব্য। তাৰ বাবে পৰ্যাপ্ত নিৰাপত্তাৰক্ষী মোতায়েন কৰক। মদৰ প্ৰচলন বন্ধ কৰিবলৈ সমাধি ক্ষেত্ৰৰ দুয়োফালে কিছু আঁতৰত সাময়িকভাৱে ব্ৰেথ এনালাইজাৰৰ দ্বাৰা পৰীক্ষাৰ ব্যৱস্থা কৰিব পাৰে। তাকে নকৰি শৃংখলা বজাই ৰখাৰ নামত নিশা 10 বজাৰ পৰা মানুহৰ প্ৰৱেশ নিষিদ্ধ কৰাটো উপনিৰ ভয়ত চুলি খুৰোৱাৰ দৰে হৈছে। তেওঁ পুনৰ কয় যে জুবিন গাৰ্গৰ অস্বাভাৱিক মৃত্যুৱে অসমত এক অভূতপূৰ্ব গণবিষাদৰ সৃষ্টি কৰিছে। এনে পৰিস্থিতিত চৰকাৰ সংবেদনশীল হোৱাটো বাঞ্ছনীয়। জুবিন গাৰ্গ ক্ষেত্ৰলৈ অনুৰাগীৰ এই স্ৰোত স্বতঃস্ফূৰ্ত। যেতিয়ালৈকে মানুহে জুবিন গাৰ্গৰ বিয়োগৰ বাতৰিটো বহন কৰিবলৈ সক্ষম নহয়, যেতিয়ালৈকে এই দুখ পাহৰি জীৱনৰ স্বাভাৱিক ছন্দ ঘূৰাই নাপায়, তেতিয়ালৈকে জুবিন গাৰ্গ ক্ষেত্ৰলৈ শিল্পীগৰাকীৰ সান্নিধ্য বিচাৰি হাবাথুৰি খাই যোৱা অনুৰাগীসকলৰ ওপৰত অদৰকাৰী বাধা নিষেধ জাপি দিয়াটো মুঠেই গ্ৰহণযোগ্য নহয়। যিদৰে সকলো অনুৰাগীয়ে ৰাজনৈতিক দলৰ সমদলত যোগদান কৰি অনুৰাগী হোৱাৰ প্ৰমাণ পত্ৰ নিবিচাৰে, ঠিক তেনেদৰে সকলো মানুহ জুবিন ক্ষেত্ৰলৈ মদ ঢালিবলৈ নাযায়। সকলো অনুৰাগীয়ে মদ খায়ো নাযায়। লাখ লাখ অনুৰাগীৰ ভিতৰত অতি ক্ষুদ্ৰ একাংশৰ আচৰণৰ গইনা লৈ এনে এছপি জাপি দিয়াটো অনুচিত। আন এটা কথাও উল্লেখ কৰি থব বিচাৰিছো, জুবিন গাৰ্গ ক্ষেত্ৰক আন কোনো স্থানৰ সৈতে ৰিজাই সেইবোৰতো প্ৰৱেশ প্ৰস্থানৰ নিয়ম থাকে বুলি দৰ্শোৱা যুক্তিটো প্ৰাসংগিক নহয়। জীৱনকালত জুবিন গাৰ্গ একক, অনন্য, অদ্বিতীয় আছিল। তেখেতৰ মৃত্যুত সৃষ্টি হোৱা জনসমাগমো একক, অনন্য, অদ্বিতীয় আছিল। গতিকে তেখেতৰ শেষ শয়নৰ ক্ষেত্ৰখনো একক, অনন্য, অদ্বিতীয়ভাৱেই পৰিচালিত হ'ব। বৰঞ্চ অসমে আৰ্হি দেখুৱাব লাগে যে কিদৰে দিনে নিশাই খোলা ৰাখিও সুশৃংখলভাৱে পৰিচালনা কৰিব পাৰি। পৰিষ্কাৰ কৰা আৰু মেৰামতিৰ বাবে প্ৰয়োজনীয় সময়কণ বন্ধ ৰাখিলেই যথেষ্ট। তেওঁ পুনৰ কৈছো, অসম গণবিষাদৰ মাজেৰে পাৰ হৈ আছে। জুবিন গাৰ্গৰ প্ৰতি অনুৰাগ আৰু তেখেতৰ মৃত্যুৰ শোকে বহ্নিমান ব্ৰহ্মপুত্ৰৰ ৰূপ লৈছে। অযথা বান্ধ বান্ধিবলৈ চেষ্টা কৰিলে প্ৰলয়হে আহিব পাৰে। বিশিষ্ট নাট্যশিল্পী পবিত্ৰ ৰাভাই মুখ্যমন্ত্ৰীলৈ অনুৰোধ জনাই কয়, এতিয়াই এছপি আৰোপ নকৰিব। জুবিন গাৰ্গ নোহোৱা হৈ যোৱাৰ ঘাঁ টুকুৰা এতিয়াও কেঁচা হৈ আছে। জুবিন গাৰ্গে যিদৰে মুক্তভাৱে থাকিবলৈ ভাল পাইছিল, সেইদৰে অনুগ্ৰহ কৰি আমাকো মুক্তভাৱে থাকিবলৈ দিয়ক। এতিয়াই সময় বান্ধি নিদিব। আইন শৃংখলা ভংগ কৰাসকলক ধৰক, আইন মতে ব্যৱস্থা লওক। আপুনি মুখ্যমন্ত্ৰী হিচাপে সকলোকে এবাৰ আহ্বান জনালে নিশ্চয় সকলোৱে আপোনাৰ কথা শুনিব। তেনে কৰিলে ৰাইজে আইন শৃংখলা ভংগকাৰীসকলক ধৰি দিব। সংগীত শিল্পী মৈত্ৰী বাটৰে প্ৰশাসনক দাবী জনাই সামাজিক মাধ্যমত লিখিছে, জুবিন গাৰ্গ ৰাইজৰ, জুবিন ক্ষেত্ৰও ৰাইজৰ। যিকোনো অনাকাংক্ষিত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ঠাইখিনিৰ সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰক। সময় ভিত্তিত সুৰক্ষা বাহিনী ৰাখক। চাফ চিকুণ কৰিবলৈ 2-3 ঘণ্টা বন্ধ ৰাখক। বাকীখিনি সময় লাগিলে ৰাজহুৱা অনুষ্ঠান আদিৰ বাবে প্ৰশাসনৰ সন্মতি লোৱাটো বাধ্যতামূলক কৰক। কিন্তু তালৈ অহা যোৱাত সময়ৰ চৰ্তটো মানি ল'ব নোৱাৰো। তেওঁ মুম্বাইত এটা প্ৰতিষ্ঠানত অধ্যয়ন কৰি থাকোঁতে লাভ কৰা অভিজ্ঞতাৰ কথা কৰি কয় যে প্ৰতিষ্ঠানৰ লাইব্ৰেৰীটো পুৱা 6 বজাৰ পৰা 9 বজালৈ চাফাই কৰ্মৰ বাবে বন্ধ কৰাৰ বাদে বাকী সকলো সময় সকলো দিনতে খোলা ৰাখিছিল। কেম্পাছো আছিল সদায় খোলা, কিন্তু সক্ৰিয় সুৰক্ষা বাহিনী অনবৰত থাকিছিল। যিকোনো নিচাযুক্ত দ্ৰব্য নিষিদ্ধ আছিল। এটা পুথিভঁৰাল, এটা আড্ডাস্থলী, এটা মিউজিয়াম নিৰ্মাণ কৰি জুবিন ক্ষেত্ৰত এটা সুন্দৰ পৰিৱেশ গঢ়ি তুলিবলৈ চৰকাৰক তেওঁ আহ্বান জনায়। ইপিনে সদৌ অসম জুবিন গাৰ্গ ফেন ক্লাবে নিশা 12 বজালৈ জুবিন ক্ষেত্ৰ খোলা ৰাখিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰীলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে।
সংগঠনটোৱে পত্ৰখনত কয়, কালি হঠাৎ আপোনাৰ এটা সিদ্ধান্ত সংবাদ মাধ্যমৰ দৃষ্টিগোচৰ হয় যে জুবিন ক্ষেত্ৰলৈ যোৱাত কিছু নিষেধাজ্ঞা জাৰি কৰিছে। জুবিন গাৰ্গ ক্ষেত্ৰখন সৰ্বাংগ সুন্দৰ তথা পবিত্ৰ কৰি ৰখাটো প্ৰতিজন অসমীয়াৰ দায়িত্ব আৰু কৰ্তব্য। তাৰ বাবে প্ৰশাসনিক নীতি নিয়ম থকাটোও জৰুৰী, সেয়া আমি মানিছো। কিন্তু কেইজনমান হুৰাপায়ী ব্যক্তিৰ অদায়িত্বশীল কৰ্মৰ বাবে অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কষ্টৰে আশাৰে জুবিন ক্ষেত্ৰ দৰ্শন কৰিবলৈ অহা অনুৰাগীসকলক দৰ্শনৰ পৰা বঞ্চিত কৰি নিশা 10 বজাতেই জুবিন ক্ষেত্ৰত তলা লগোৱা বা প্ৰৱেশত বাধা প্ৰদান কৰা কথাটো একেবাৰে গ্ৰহণযোগ্য নহয়। মায়াবিনী ৰাতিৰ বুকুত হাৰে থকা মানুহজনৰ আবেগক সন্মান জনাই এই সময়সীমা 10 বজাৰ পৰিৱৰ্তে 12 বজালৈ বৃদ্ধি কৰিবলৈ আহ্বান জনালো। ইপিনে এছপি পৰিগুৰে জুবিন ক্ষেত্ৰত অনুৰাগীসকলক বাধা দিলে চৰকাৰে ৰাইজৰ ক্ষোভৰ সন্মুখীন হ'ব বুলি মন্তব্য কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। জুবিন ক্ষেত্ৰত প্ৰৱেশ সম্পৰ্কীয় এছপি বাতিলৰ দাবী জনাইছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। এক প্ৰেছ বিবৃতিত পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পলাশ চাংমাই আৰু সাধাৰণ সম্পাদক বিজন বায়নে কয় যে ৰাজ্যবাসী মৰমৰ শিল্পী জুবিন গাৰ্গৰ অস্বাভাৱিক মৃত্যুৰ শোকত এতিয়াও ম্ৰিয়মান হৈ আছে। প্ৰিয় শিল্পীৰ মৃত্যুৰ বিষাদত মানুহৰ মন মানসিকতাত সৃষ্টি হোৱা আবেগ আৰু শিল্পীজনৰ প্ৰতি থকা অগাধ শ্ৰদ্ধাৰ বাবে স্বতঃস্ফূৰ্তভাৱে জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰলৈ জনসাধাৰণৰ সোঁত বৈছে। কোনোবা 2-1 অনুৰাগীয়ে মাদক দ্ৰব্য সেৱন কৰি জুবিন ক্ষেত্ৰত গ'ল বুলিয়ে সকলো অনুৰাগীক বাধা দি এছপি আৰোপ কৰা উচিত নহয়। তাৰ সলনি মাদক দ্ৰব্য ব্যৱহাৰকাৰীক জুবিন ক্ষেত্ৰত প্ৰৱেশত বাধা দিয়াৰ ব্যৱস্থা কৰা উচিত। জুবিন ক্ষেত্ৰ এতিয়া কেৱল এগৰাকী শিল্পীৰ সমাধিস্থল হৈ থকা নাই। জুবিন ক্ষেত্ৰ এতিয়া মহামিলনৰ তীৰ্থস্থানত পৰিণত হৈছে। উজনিৰ পৰা নামনি আৰু নামনিৰ পৰা উজনিলৈ 37 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে দিনে নিশাই যাত্ৰা কৰা যান বাহন নৈশ বাছৰ যাত্ৰীয়ে জুবিন ক্ষেত্ৰ দৰ্শন কৰি মৰমৰ শিল্পীগৰাকীক শ্ৰদ্ধা জ্ঞাপন কৰিছে। তেনে ক্ষেত্ৰত এছপিৰ বান্ধোনেৰে লক্ষ লক্ষ অনুৰাগীৰ অনুৰাগক বাধা দিয়াটো গ্ৰহণযোগ্য হ'ব নোৱাৰে। পৰিষদৰ নেতাদ্বয়ে লগতে কয় যে জুবিন ক্ষেত্ৰত এছপি প্ৰয়োগ কৰি অনুৰাগীক বাধা দিলে চৰকাৰে প্ৰাণৰ শিল্পীক প্ৰাণ ভৰি ভাল পোৱা অসমৰ ৰাইজৰ ক্ষোভৰ সন্মুখীন হ'ব লাগিব। সোণাপুৰস্থিত সমাধি ক্ষেত্ৰত অসম চৰকাৰে প্ৰৱেশ প্ৰস্থানৰ ক্ষেত্ৰত জাৰি কৰা নীতি নিৰ্দেশনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মানৱ অধিকাৰ সংগ্ৰাম সমিতি চমুকৈ মাছে। মাছৰ মুখ্য উপদেষ্টা বুবুমণি গোস্বামী, ভাৰপ্ৰাপ্ত অধ্যক্ষ বাণীকান্ত কাকতি, ভাৰপ্ৰাপ্ত সচিব প্ৰধান ৰিতুল বৰুৱাৰ হৈ প্ৰচাৰ সচিব জিতুমণি নাথে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত কয়, জুবিন ক্ষেত্ৰ খোলা বা বন্ধ ৰখা সন্দৰ্ভত অসম চৰকাৰে শৃংখলা ৰক্ষাৰ কথা দোহাৰি যি নীতি নিৰ্দেশনা জাৰি কৰিছে ই এক অপ্ৰয়োজনীয় আৰু জুবিন অনুৰাগীৰ আবেগত আঘাত হানিব পৰা প্ৰৰোচনাকাৰী কাৰ্য। এনে নিৰ্দেশনা কাৰ্যকাৰী হ'বলৈ গ'লে মানৱ অধিকাৰ খৰ্ব কৰিব। ইফালে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়, জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াটোক বিপথে নিব বিচাৰিলেও যেন সুকলমে চৰকাৰে নিব পৰা নাই। কাৰণ জুবিন ক্ষেত্ৰত ৰাইজৰ সমাগমে চৰকাৰক তাগিদা দি আছে যে এনে কাম কৰিব নোৱাৰিব। ব্যুৰো ৰিপৰ্ট, নিউজ 1 নৰ্থ ইষ্ট।